হয় আমাৰ এইটো হ'ল মানে ৰাসৰ ৯৭ সংখ্যক হাউলি ৰাস মহোৎসৱ উদযাপন কমিটিৰ আমাৰ যিখন স্বেচ্ছাসেৱক উপসমিতি আছিলোঁ আমি স্বেচ্ছাসেৱকৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে ৰাসখন পৰিচালনাৰ ক্ষেত্ৰত। গতিকে আমি আমাৰ স্বেচ্ছাসেৱকখিনিক মাতি এটা মানে ট্ৰেইনিং টাইপে আৰু আমি যে কেনেকৈ পৰিচালনা কৰিম কি নকৰিম আমি গোটেইখিনি আমি লগতে আমাক হাউলি থানাৰ অচি মহোদয়ো আছে, তেখেতৰ লগতো আমি এটা পৰামৰ্শ কৰিলোঁ। মূল সমিতিৰ কাৰ্যকৰী সভাপতিও আছিল যে আগন্তুক ৰাসত আমি কেনেকৈ পৰিচালনা কৰিম কি কৰিম তেখেতসকলেও দিলে পৰামৰ্শ। আৰু আমিও যে আমি এইবাৰ আমাৰ অলপ কি যে যিবিলাক আমাৰ ভলেণ্টিয়াৰ নতুন আহিব তেওঁলোকৰ একোটা আমি আইডি লৈছোঁ, তেওঁলোকক আমি যিটো দায়িত্ব দিম যেনেকৈ কেনেকৈ দিম ক'ত কি কৰিম এই গোটেই বস্তুখিনি এটা পৰ্যালোচনা কৰি 15 দিন যাতে ৰাস আমি সুকলমে পৰিচালনা কৰিব পাৰোঁ, হাউলিৰ যাতে সন্মান বা ঐতিহ্য আমি যাতে পৰম্পৰা ৰক্ষা কৰিব পাৰোঁ সেইখিনিয়ে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। হয়, এই কথাটো আলোচনা হৈছে, সেই কথাটো আলোচনা কৰা হৈছে। আমাৰ অলৰেডি থানাৰ পৰাও তেওঁলোকৰ চ'ৰ্চেদি তেওঁলোকে যিখিনি পাৰে কৰিব আৰু আমাকো সেই হেৰিটো দিছে যে আপোনালোকেও চাব যে যদি কোনোবা সন্দেহজাতীয় এনেকুৱা হয় অলপ পিছা কৰি অলপ চাই বা আমাক পুলিচক জনাই যে আমাৰ অলপ সন্দেহ হৈছে এনেকুৱা ধৰণৰ আমাকো মানে কৰিব দিছে। মানে বস্তুটো আমাক ডাইৰেক্ট নিজৰ হাতত ল'ব মানা কৰিছে, কিন্তু বস্তুটো আমাক হয়তো মূল সমিতিত কৈ নহ'লেও আমি পুলিচত কৈ হ'লেও যাতে এইটো কাম কৰি দিব পাৰোঁ এই আৰু। পুলিচ প্ৰশাসনে সময় হিচাপত এতিয়া আমাৰতো সন্ধিয়া 6টাৰ পৰা 12টালৈকেতো ৰাস চলিবই। পাৰ্মিশ্যন যদিও কিবা 1-2 ঘণ্টা কম বেছ হয় আমাৰ ৰাস 12টালৈকে থাকেই। তো আমাৰ 12টালৈকে স্বেচ্ছাসেৱকৰ যিখিনি কৰ্তব্য আমি 12টালৈকে সেইখিনি আমি কৰিমেই। ৰাইজবাসীলৈ এটাই অনুৰোধ, আমাৰ হাউলি ৰাসৰ এটা পৰম্পৰা আছে, এটা ঐতিহ্য আছে। আমাৰ ৰাসত যদিও আমি স্বেচ্ছাসেৱক সমিতি এখন থাকোঁ তথাপিতো আমাৰ হাউলিৰ প্ৰতিজন নাগৰিকে একোজন স্বেচ্ছাসেৱকৰ দায়িত্ব পালন কৰে। বিগত বৰ্ষত কৰি আহিছে আৰু আগন্তুক বৰ্ষতো হ'ব আৰু সেইটোৱে আমি আশা কৰোঁ প্ৰত্যেকেই যাতে নিজে নিজৰ ৰাসৰ নিচিনা আমি দায়িত্ব পালন কৰোঁ সেইখিনিয়ে আমাৰ ৰাইজলৈ এটা অনুৰোধ আৰু। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।